নমস্কাৰ, মই প্ৰিয়ংকা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছোঁ মই চেৰিকালচাৰ অফিচত আৰু ইয়াত শিকিবলৈ আহিছোঁ প্ৰাকৃতিক সামগ্ৰীৰ পৰা কিদৰে ৰং তৈয়াৰ কৰা হয়, সূতাত ব্যৱহাৰ কৰিব পাৰি। আৰু এই প্ৰশিক্ষণ দিছে আমাৰ মহকুমা অধিপতি টিংচেংফা বৰুৱা বাইদেৱে। আৰু আমি যিহেতু এতিয়া নিবনুৱা হৈ আছোঁ, মহিলাসকল কিদৰে আগবাঢ়ি যায় আৰু সেইবাবে আমাক তাঁতশালৰ প্ৰশিক্ষণ দিলে আগতে। আৰু এতিয়া আমাক ইয়াত প্ৰাকৃতিক সামগ্ৰীৰ পৰা গছনিৰ পৰা আমি কেনেকৈ ৰং উলিয়াই সূতাত তৈয়াৰ কৰিব পাৰিম, নিজে ঘৰতে বিভিন্ন ৰঙৰ সূতা উলিয়াই আমি তাত ব'ব পাৰোঁ, কাপোৰ তৈয়াৰ কৰিব পাৰিম। সেইবাবে তেওঁ আমাক এই প্ৰশিক্ষণটো দিব বিচাৰিছে। আৰু আগতে এটা প্ৰশিক্ষণ হৈ গ'ল বাৰু, আৰু আজি এইটো আমি দ্বিতীয়টো প্ৰশিক্ষণত আমি অন্তৰ্ভুক্ত হৈছোঁ। আৰু আমাৰ আগৰ ছিনিয়ৰ বাইদেউসকলে এই প্ৰশিক্ষণটো ধুনীয়াকৈ দিছে। আৰু আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে স্কিপ নকৰাকৈ চাই যায় যাতে, আৰু দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ কি শিকায়, কি কৰে, আমিও চাব পাৰিম আৰু আপুনিও চাব পাৰে। আপোনালোকেও যাতে এই ভিডিঅ'টোৰ পৰা বহু কথা শিকিব পাৰে। আৰু নজনাখিনি আপোনালোকেও যদি আমাৰ পৰা অলপ হ'লেও জানে, তেতিয়াহ'লে আপোনালোকে ঘৰতে নিজে চেষ্টা কৰি চাব পাৰিব। আৰু এইফালে আমাৰ ৰেখা নবৌ আছে। হাই, কি খবৰ? কেনেকুৱা লাগিছে বহুত নম্বৰ লগ পাই? আৰু এয়া প্ৰথম ষ্টেপ আৰম্ভ হৈছে। প্ৰথমতে পানীখিনি উতলাই ল'লে আৰু এতিয়া এয়া খুৰীয়ে সূতাখিনি জুখি লৈছে এটা ওজনৰ হৈ। 100 গ্ৰাম আছিলে, 100 গ্ৰামতকৈ অলপ বেছি আছে সূতাখিনি। আৰু তেওঁ প্ৰথমতে এই ধৰণে দেখাই গৈছে আমাক কেনেকৈ প্ৰথম পানীখিনিত ডুবাব লাগিব। আৰু ইয়াত এটি কথা ক'বলৈ থাকি গৈছিলে মোৰ, ইয়াত গৰম পানীখিনি উতলাই থাকোঁতে ইয়াত ফিটকিৰিখিনি প্ৰথমে গলাই লৈছিলে। ইয়াত যদি আমি সূতা 100 গ্ৰাম ল'ম, তেনেহ'লে ইয়াত 50 গ্ৰামমান ফিটকিৰি ল'ব। এই পদাৰ্থখিনি চাবৰ কাৰণে আমি কেতিয়াবা আমি এনেকুৱা কৰিব পাৰি, নিজৰো আইডিয়া কিছুমান থাকিলেও হ'ব। আৰু মানে কিবা এটা বস্তু বনালে অকণ বেছি কৰি যায়, সেইটো একো উপকাৰ নকৰে, কাৰণ এইটো বাহিৰৰ কোনো মানে ব্যৱহাৰ আৰু এইফালে আন কেইজনীমান খুৰীয়ে লগ লাগি চেগুন পাতৰ পৰা যিহেতু ৰং উলিয়াব এই সূতাখিনি দিবলৈ, চেগুন পাতখিনি মিহি মিহিকৈ কাটি আছে। আৰু এইখিনি সিজাই হৈ গ'ল সূতাখিনি, এতিয়া অকণমান দেৰি এনেকৈ টুকি আছে। আৰু এইফালে চেগুন পাতখিনি মিহি মিহিকৈ কাটি আছিলে যে, এইখিনি এতিয়া গেছত অকণমান উতলিবলৈ দিছে। সেইটো কিমান দেৰি সিজাব লাগিব খুৰী? যেনেকৈ ঘপককৈ আমি বনাই দিলে চব্জিটো টেষ্ট নুঠে নহয়, শ্ল' পৰ্যন্ত যেতিয়া যাব লাগিব ধীমিকৈ যিটো ৰস ওলাব নহয়, ই বিয়পি পেলাই ইয়াৰ হাইড্ৰজেন পাব, সেই ৰসটোৱে বুজি পালাম। আৰু এইটো কিমান দেৰি সিজাব লাগিব? এইটো সময়ৰ কোনো কথা নাই, এইটো নিজৰ ওপৰত কালাৰটো বোলে হৈছে গম পাম নহয় তেতিয়া। ৰংটোৰ ওপৰত কথা। ইয়াৰ পিছতো বহুত কাম আছে, অকলে কালাৰটো নহয়। এইটো যেতিয়া আমি এইখিনি হৈ যাব, হোৱাৰ পিছত কি কৰিব লাগিব, এই বস্তুখিনি আমি চাকিব লাগিব। চাকি পেলাই অলপ দেৰি পিছত এই পানীখিনি এই যিখিনি ওলাব ইয়াৰ মানে ৰং, সেই ৰংখিনি পুনৰ আকৌ ইয়াত দিব লাগিব গেছত দি পেলাই সামান্যতম 2 গ্ৰাম বা 5 গ্ৰাম এনেকুৱা এলাৰ্ম দি পেলাই অকণমান উতলাই তাতে আকৌ সূতাখিনি দি দিব লাগিব। এইখিনি জুখিব নালাগে আৰু এইখিনি যিমানখিনি হয় ফিটকিৰিটো জুখিব লাগিব, ফিটকিৰিটো জুখি ল'ব লাগিব। আৰু নুজুখিলেও হ'ব, নিজৰ আন্দাজত অকণমান দি গৰম কৰি তাৰপিছত ইয়াতে সূতাখিনি দি দিলে বা কাপোৰ সূতাখিনি আকৌ সিজাব লাগিব নেকি? এতিয়া কৰিলোঁ নহয়, কাপোৰো দিব পাৰে নেকি? অকণমান ঠাণ্ডা হ'লে মানে এইখিনি এই বস্তুটো পানীৰ কোনো ওজন নাই, 2 লিটাৰ 3 লিটাৰ, এইটো নিজে জানিম যে আমি এইটো ৰংটো কৈছে।
যেতিয়া ডাঠ হ'ব নহয় এই বস্তুটো চাকি দিব লাগিব তাৰমানে পানীৰ পৰিণাম আৰু সূতাৰ পৰিণাম আপোনাৰ ইয়াৰ যিটো পানী ওলাব ইয়াৰ যিখিনি ৰং ওলাব এই ৰসখিনিৰ লগত ইয়াৰ লগত আমি যেতিয়া আমি সূতাটো দিম তেতিয়া আমি নিজে চিন্তা কৰিব লাগিব যে ইয়াতে কিমানখিনি সূতা দি যাব লাগিব বুজি পালানে কথাটো সেই নিজৰ আন্দাজটো নিজৰো অলপ লাগিব অকল বোলে লিটাৰ পানী হয় যদি 2 লিটাৰহে ওলায় আমি নিজে আন্দাজ কৰিব লাগিব যে 2 লিটাৰ পানীত আমাৰ 100 গ্ৰামেই ধৰিবনে 50 গ্ৰামৰ সূতাই দিম নে 100 গ্ৰামৰ বা সূতাই বুলি নহয় আমি কাপোৰতো দেখুৱাম ৰং হয়তো কাপোৰখনৰ ওজন হ'ব 100 গ্ৰাম যেতিয়া আমি যদি 2 গ্ৰামহে পানী দিওঁ তেতিয়াতো নহ'ব হ'ব জানো তেতিয়া সেইটো আমাৰ নিজৰ পৰিণামটো পানী দিব তাৰমানে কাপোৰখন তিতিব লগাকৈ পানী হ'ব লাগিব আৰু আপোনালোকে ইয়াত কৰি ঘৰত যদি পাৰে যিসকলে তেওঁসকলে ঘৰত নিজৰ কম দামৰ বস্তু কৰি চাবচোন এবাৰ দেই কৰি চোৱাত একো কথা নাই বা আপোনালোকে নহয় মই এটা কথা সুধিব বিচাৰিছে যে এই ৰংটো আকৌ ধুলে মানে যাবগৈ এতিয়া আমি দেখিলোঁ বা অহাসকলে দেখিলে নিজেই ৰং কৰি আমি কাপোৰ এতিয়া এডিট ক'ম এডিট ষ্টক লগাইছোঁ তাত মই নিজে আমি কৰা ৰং এতিয়া ক'ম সেইখিনিতো আমি ইমান দামী কাপোৰ আমি ৰং যাব বুলি ক'ম নিশ্চয় ৰংটো নাযায় আৰু এইটো সদায় মনত ৰাখিব নাযায় আৰু কটনৰ পৰা যিটো সূতা ওলাব এৰি পলুৰ পৰা সেই সূতাত কেতিয়াও কালাৰটো ডিছকালাৰ যদি আপোনালোকে বকলি সূতা নাচাৰি কৰে বা পকোৱা সূতা নাচাৰি কৰে কেঁচা তেতিয়াহ'লে সেই ৰংটো ডিছকালাৰ হ'লে আমি দুখী নহয় সেইটো এটাকে দুখী নহয় নহ'লে গতিকে একদম প্ৰকৃত ৰং পাবলৈ হ'লে এৰি হ'ব এতিয়া কিছুমানে ভৰসা নাই তাৰমানে এতিয়া কিছুমানে ঘৰত কৰিব ভৰসা নাই যে বাইদেউজনীয়ে শিকাইছিলে কিন্তু কথাটো এনেকুৱা ৰং গ'ল তেখেতৰ শিকোৱা ভুলো নেকি সেইটো কিন্তু আপোনালোকে আমি কেতিয়া কিন্তু ৰং দিব পাৰিব কৈছোঁ চবৰেতো ইমান টকা নোলাব পাৰে হয় নাই এৰি কিনিবলৈ বা নাজানিব পাৰে কিন্তু তেখেতে নিজৰ কাপোৰখন নিশ্চয় নিজে কেনেকৈ কৰিব পাৰিব কম দামী সূতা কৰিব সেইটো কাৰণে আচলতে গাঁৱৰ মানুহ বেছিকৈ বিচাৰিছে আৰু মাৰ্কিন কাপোৰ আমাৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী মাৰ্কিনৰ এইটো আনিছিলে ডিছকালাৰ হয় তেতিয়া সেইটো মাৰ্কিং কৰিছিলে সৰুতে কিন্তু মাৰ্কিংখন বৰ ধুনীয়া যেতিয়া আমাৰ আকৌ চাফা কৰিব লাগে নহয় ৰং দি পেলাই ৰং যেতিয়া চাফাটো কৰি দিলে ন তেতিয়া কিন্তু দেখিবলৈ অদ্ভুত এটা ৰং পিন বুলি ক'লে পিন্ধিবলৈ মন নাযায় আৰু এইটো হৈছে চেগুনৰ ৰং সূতাটো দাঙি দিয়কচোন আকৌ হৈ যাব খুৰীয়ে ধুনীয়াকৈ জেতুকা ৰঙৰ সূতাখিনি ৰ'দত দি আছে শুকাবলৈ দিছে কিমান দেৰি শুকাব লাগিব শুকাই যাব লাগিব বস্তুটো ন সূতাটো এইবোৰ এৰী সূতা ন এৰী সূতা অঁ ফিটকিলত এইখিনি ধুলে ন আপুনি ক'ৰ পৰা আহিছে হা হা পদুমণিতে অঁ দেখিছেনে আমাৰ ৰেখা নবৌ বহুত মন লগ পাইছোঁ ন আমি গছৰ তলত ৰখি আছোঁ এতিয়া গৰম যিহেতু অকণমান টিকিলগিলাই ঘূৰিও ফুৰিছোঁ যেনিয়ে দিনে ফাইনেলি আজি আমাৰ কামখিনি সম্পূৰ্ণ হ'ল প্ৰথমটো হ'ল পিঁয়াজৰ ৰংটো বৰ ধুনীয়া ওলাইছে আৰু এই শেষৰটো হৈছে জেতুকা মাজৰটো হৈছে চেগুনৰ চালোঁ এই আমাৰ বাইদেউ হয় বাইদেৱে শিকাই আছে কওকচোন কওক মই মানে এতিয়া কালি হেৰিবাৰৰ পৰা হ'ল আমাৰ প্ৰশিক্ষণটো যোৱা শনিবাৰৰ পৰা আৰম্ভ হ'ল মহুমাধিপতি আণ্ডাৰত বৰুৱা বাইদেউৰ পৰা বাইদেৱে মানে বহুত আশা কৰিছিলে আমাৰ পৰা কিবা এটা পোৱাৰ সেয়েহে তেখেতে আমাক ট্ৰেইনিংটো দিবলৈ অনুমতি দিলে আৰু ইতিমধ্যে আমাৰ 30 গৰাকী আছিলে 30 গৰাকীৰ ঠাইত এতিয়া আমাৰ 34 গৰাকী হৈছে এতিয়া আমাৰ তৃতীয় দিনা আজি তৃতীয় দিনা আমি দুটা ৰং কৰিলোঁ এটা আমি কৰিলোঁ চেগুনৰ পৰা আৰু এটা জেতুকাৰ পৰা কৰিলোঁ আৰু এটা মানে আমি সহজভাৱে ভাবিলোঁ অলপ কৰি চাওঁচোন এই পিঁয়াজৰ পৰা কৰিলোঁ সুন্দৰ ৰং উঠিছে সকলোৱে চাব নিশ্চয় ভাল বুলি আমি ভাবিছোঁ আপোনালোকেও আমাক এনেকৈ আগুৱাই নিব বুলি আমি আশা কৰিছোঁ